আত্মীয় কুটুম বন্ধুবৰ্গ সকলোকে কন্দুৱাই চিৰদিনৰ কাৰণে গুচি গ'ল নিজাম মল্লিক। তেওঁ এনে এজন ব্যক্তি যিয়ে আত্মীয় কুটুম নথকা স্বত্তেও মৃত্যুৰ পিছত হাজাৰ হাজাৰ লোকৰ জানাজাৰ নামাজ পঢ়িবলৈ আহে। তেখেত অত্যন্ত অমায়িক আৰু পৰোপকাৰী ব্যক্তি আছিল। কলিকতাৰ হুগলী জিলাৰ গল দীঘৰী গাঁৱৰ এটি সম্ভ্ৰান্ত পৰিয়ালত জন্মগ্ৰহণ কৰিছিল নিজামুদ্দিন মল্লিকে। পৰৱৰ্তী সময়ত তেখেত অসমৰ হোজাই জিলাৰ নীলবাগানত আহি বেকাৰী বিস্কুটৰ ব্যৱসায় আৰম্ভ কৰে। লগতে নীলবাগানৰ মাটি বাৰী কিনি ঘৰ সাজি ইয়াৰ স্থায়ী বাসিন্দা হয়। প্ৰায় ২৪ বছৰ ধৰি নিজামুদ্দিন মল্লিকে ব্যৱসায় চলাই গৈছে। এগৰাকী সফল প্ৰতিষ্ঠিত ব্যৱসায়ীগৰাকীয়ে ১৯ মাৰ্চৰ ৰাতি প্ৰায় ৮ বজাত আকস্মিক মৃত্যুক আঁকোৱালি লয়। তেওঁৰ মৃত্যুৰ খবৰ চৌদিশে বিয়পি পৰাৰ লগে লগে সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে। তেওঁৰ বিয়োগত বৃহত্তৰ নীলবাগান অঞ্চলৰ সৰু ডাঙৰ সকলোৱে কান্দিছে। নীলবাগানৰ বিশিষ্ট ব্যৱসায়ী নিজাম উদ্দিন মল্লিকৰ আকস্মিক বিয়োগত বিভিন্ন ব্যক্তি আৰু দল সংগঠনে গভীৰ শোক ব্যক্ত কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে। আজি ইংৰাজীৰ ২০ মাৰ্চ ২০২৫ বৃহস্পতিবাৰৰ দিনটোত ১:৩০ নীলবাগান ঈদগাহ মৈদানত কেইবা হাজাৰ গণমুগ্ধ লোকৰ উপস্থিতিত মৰহুমৰ নিজাম ভাইৰ জানাজা আদায় কৰি কবৰস্থ কৰা হয়। এটা বস্তু আপোনালোকক কওঁ, মই মানুহজন অৰিজিনেল কলিকতাৰ হয়। মানুহজনৰ ইয়াত সম্পৰ্কীয় মানুহ বুলি ক'বলৈ গ'লে বহুত কমেই আছিলে, কিন্তু আজি তেওঁৰ যিটো জনাজা হ'ল তাত হাজাৰ হাজাৰ লোকৰ উপস্থিতি এইটোৱে প্ৰমাণ কৰে যে মানুহজন কিমান ভাল মানুহ হ'লে ইমান কোনো সম্পৰ্কীয় ইমান কম আত্মীয় থকাৰ পাছত ইমান হাজাৰ হাজাৰ মানুহ যে জনাজাত আজি উপস্থিত হ'ল। ইয়াৰ পৰা মানুহজনৰ বিষয়ে আৰু বিশেষ বহলাই কোৱাৰ মোৰ কিবা প্ৰয়োজন আছে বুলি নাভাবোঁ। সকলো মানুহে যিমানেই আহিছে সকলোৰ মুখে এটাই কথা যে মানুহজন সঁচাই বহুত ভাল আছিল, জনহিতৈষী আছিল, জনদৰদী আছিল, মানুহক নানা ধৰণে যেনেকুৱা পাৰে তেওঁ সহায় কৰি গৈছিল। মানুহজন ধাৰ্মিকো আছিল। গতিকে এনেকুৱা এজন মানুহক আমি আমাৰ অঞ্চলৰ পৰা হেৰালোঁ, তো সঁচাই আমাৰ আজি বৰ দুখৰ কথা। আশা কৰোঁ আল্লাহ তেখেতক জান্নাতুল মাগফিৰাত দান কৰিব, তেখেতৰ পৰিয়ালবৰ্গক এই কঠিন সময়ত ধৈৰ্য দিব। আৰু সঁচাই আজি আমাৰ কাৰণে আমি এটা বৰ বিশেষকৈ তেওঁ মোৰ পৰিয়ালৰ সদস্যৰ নিচিনা আছিলে। মোৰ নিচেই ঘৰত নিচেই ওচৰতে আছিলে। মই কিবা যদি বিশেষ কিবা অসুবিধা পৰোঁ তেখেতৰ পৰা মই পৰামৰ্শ গ্ৰহণ কৰিছিলোঁ। গতিকে চাওক আজিৰ এই ইমান মানুহৰ উপস্থিতি তেওঁৰ জনাজাত, গতিকে কেনেকুৱা ধৰণৰ মানুহ হ'ব পাৰে তেখেত এইটো আৰু ক'বলগীয়া একো নাই আৰু।